নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচ এবিউবি কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো তো আজিৰ ভিডিঅ'টিত আমি ডিসকাস কৰিম মিসিং নাম্বাৰৰ ওপৰত মিসিং নাম্বাৰৰ যেনে ধৰণৰ কোৱেশ্যনে আপোনালোকৰ পৰীক্ষাত নাহে কিয় এই ভিডিঅ'টো যদি ভালদৰে চাই যায় তেনেহলে আপোনালোকৰ কিন্তু কোনো প্ৰশ্ন ভুল হৈ নাহে তো বলক দেৰি নকৰো কোৱেশ্যন বিলাক আলোচনা কৰো প্ৰথম কোৱেশ্যনটো কি দিছে তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব তো ইয়াতে চাওক আমাক এটা প্ৰশ্নবোধক চিন দিয়া আছে এই প্ৰশ্নবোধক চিনটোৰ ঠাইত কি বহিব আমি উলিয়াব কৈছে এতিয়া যেতিয়া আপোনালোকে মই কৈছিলো যে মিসিং নাম্বাৰ কোৱেশ্যন বিলাক কৰিবলৈ যাব কি কৰিব আপোনালোকে হয়তো পঠালিকে এনেকে আমি চাব লাগিব যে কিবা লজিক লাগিছে নেকি যদি হে পঠালিকে নাপাও কিবা লজিক তেতিয়া হলে আমি কি কৰিম ঠিয়কে ওপৰৰ পৰা তললৈ আমি চাব লাগিব তো এতিয়া আমি প্ৰথমতে পঠালিকে চাওঁচোন এতিয়া আমি কি কৰিম 16 আৰু 25 এই 16 আৰু 25 টো কিবা কৰি পিনে আমি 9 বনাব লাগিব তো ইয়াতে যদি আমি চাও 16 আৰু 25 কিবা কৰি পিনে 9 বনাব পাৰিম নেকি 16 ৰ পৰা 25 ৰ পৰা যদি 16 গুছি যায় তেতিয়া 9 হ'ব নেকি চাওঁচোন ভাবনগল 25 ৰ পৰা যদি 16 গুছি যায় তেতিয়া 9 হৈ যাব এটো হৈছে ঠিকই আছে কি কৰিছো আমি এটোৰ পৰা এটো মাইনাস কৰিছো এতিয়া আমি 64 ৰ পৰা 36 মাইনাস কৰিলে এটো 81 ওলাব জানো নোলাই এটো কেতিয়া সম্ভৱ নহয় তো এটো লজিক আমাৰ এটো কেতিয়া নাখাটিব ইয়াত বেলেগ এটা আমি লজিক ভাবিব লাগিব এতিয়া আমি কি কৰিম ওপৰৰ পৰা তললৈকে আমি ঠিয়কে চাম তো ইয়াতে চাওক 16 টো যদি আমি চাও আৰু 36 যদি চাও আপোনালোকে ভালদৰে চাগে কোৱেশ্যন নম্বৰ কিটা লক্ষ্য কৰিছে 16 টো কি হয় চাওক 4 ৰ স্কয়াৰ হয় 16 টো কি হয় 4 ৰ স্কয়াৰ হয় আৰু 36 টো কি হয় তো 16 টো কি হয় মই আকৌ লিখি দিছো ইয়াত 4 ৰ স্কয়াৰ হয় আৰু 36 টো কি হয় 6 ৰ স্কয়াৰ হয় আৰু এই 4 আৰু 6 টো যদি আমি প্লাস কৰি দিও তেতিয়া কি ওলাব যাব 10 ওলাই গৈছে চাওক 4 আৰু 6 টো যদি আমি সিম্পল প্লাস কৰি দিছো 10 ওলাই গৈছে তো কি কৰিলো আমি চাওক সংখ্যাটো কি আছিল বৰ্গ সংখ্যা হৈছিল অৰ্থাৎ 16 টো কাৰ বৰ্গ হয় 4 বৰ্গ হয় আৰু 36 টো 6 ৰ বৰ্গ হয় তো সিম্পল 4 আৰু 6 যদি আমি যোগ কৰি দিও 4 আৰু 6 যোগ কৰি দিলে আমাৰ 10 ওলাই গৈছে সেম একেটা লজিক আমি ইটো নেক্সট লাইনটোত কৰি চাও হয় নেকি চাও তো 25 টো কিহৰ বৰ্গ হয় চাওক 25 টো 5 ৰ বৰ্গ হয় আৰু 64 টো কিহৰ বৰ্গ হয় 8 ৰ বৰ্গ হয় 64 টো 8 ৰ বৰ্গ হয় এতিয়া সিম্পল 8 আৰু 5 টো যোগ কৰি চাওকচোন কিমান হয় 8 এ 5 হৈ যাব 13 তো চাওক 8 এ 5 13 ওলাইছে তো এটো লজিক আমাৰ দ্বিতীয় হাইটোটো লগ মানে হৈছে লাগিছে এতিয়া আমি সেম এটো লজিকে আমি কি কৰিম থাৰ্ড ৰটোত কৈ দিম তো আমাৰ আনসাৰটো ওলাই যাব এতিয়া চাওক 9 টো কি হয় কিহৰ স্কয়াৰ হয় 3 ৰ স্কয়াৰ হয় আৰু 81 টো কিহৰ স্কয়াৰ হয় 9 ৰ স্কয়াৰ হয় তো 9 টো আমি পালো কি 9 সমান 3 স্কয়াৰ আৰু 81 মানে কি 81 মানে হৈছে আমাৰ 9 স্কয়াৰ তো এতিয়া আমি সিম্পল 3 আৰু 9 টো প্লাস কৰি দিম আৰু 3 আৰু 9 যদি প্লাস কৰি দিও তেতিয়া আমাৰটো আনসাৰটো ওলাই যাব 12 তো চাওকচোন 12 আছে নেকি কোনবা অপচনত তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল আশা কৰিছো এতিয়া আপোনালোকে এই প্ৰশ্নটো বুজি পাইছে তো যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব তো কোৱেশ্যন আপোনালোকে মিসিং নাম্বাৰ যেতিয়া কৰিবলৈ যাব বহুত কথা কিন্তু ধ্যান দিব লাগিব একেবাৰে সহজ ৰিজনিং নহয় কাৰণ কৈছো ৰিজনিংটো যদি আপোনালোকে বুজি পায় লগে লগে কৰিব পাৰিব যদিহে বুজি নাপায় তেতিয়া কিন্তু এটা প্ৰশ্নই বহুত টাইম আপোনালোকৰ জুৱাই দিব তো বলক আৰু কিছুমান প্ৰশ্ন চাও নেক্সট কিছুমান প্যাটাৰ্ন লৈছো তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব তো ইয়াতে চাওক 4টা ঘৰ থকা এবাৰ আমি লৈছো তো ইয়াতে প্ৰশ্নবোধক চিন এটা আছে এই প্ৰশ্নবোধক চিনটোৰ ঠাইত কি বহিব আমাৰ উলিয়াব গৈছে তো মই কৈছিলো আপোনালোকক যেতিয়া আপোনালোকে মিসিং নাম্বাৰ কৰিব তেতিয়া কি কৰিব হয়তো পঠালিকে যাম নহলে আমি ওপৰৰ পৰা তললৈ ঠিয়কে যাম তো ইয়াতে যদি চাও আমি 6 আৰু 15 এইকিটা লগ লগাই কিবা আমি 20 বনাব পাৰিম নেকি 6 আৰু 15 লগ লগাই 20 বনাব পাৰিম নেকি তো আমি যদি চাও নোৱাৰো পূৰণ হৰণ যোগ বিয়োগ একো কৰিয়ে নোৱাৰো 8 আৰু 4 কৰি পিনে 5 বনাব নোৱাৰো তো আমি এটো নাচাওয়ে আমি সিধা কি কৰিম এটোলে গুছি আহিম নেক্সট মেথডটোলে গুছি আহিম 6 আৰু 8 এইকিটা কৰি পিনে আমি কিবা 3 কৰিব পাৰো নেকি নহয় সৰি 6 8 আৰু 3 এইকিটা লগ লগাই 6 8 আৰু 3 এইকিটা লগ লগাই 51 বনাব পাৰো নেকি চাওচোন আমি এইকিটা যদি প্ৰথমটো পূৰণ কৰো চাওকচোন 6 8 যদি পূৰণ কৰো 8 6 গুণ 48 48 ৰ লগত যদি 3 টো প্লাস কৰি দিও তেতিয়া কিমান হৈ যাব 51 হৈ যাব তো চাওক বন্ধুসকল কি কৰিছো আমি প্ৰথমৰ দুটা পূৰণ কৰিলো আৰু তাৰ পিছত ইটো
প্লাস কৰি দিলো প্ৰথমটা পূৰণ কৰি ইটো প্লাস কৰি দিলো তেতিয়া আমাৰ 4 নম্বৰ সংখ্যাটো ওলাইছে সেম আমি ইটো মেথড ইটোত কৰি চাওঁচোন একেটা মেথড এটো আৰু এটো পূৰণ কৰিম 15 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 15 পূৰণ 4 15 4 পূৰণ কৰিলে হৈ যাব 60 60 ৰ লগত 5 যোগ কৰিলে 65 ওলাইছে তো চাওক এটো আমাৰ লজিক খাটিছে কি কৰিছো প্ৰথমটো আৰু সেকেন্ডটো পূৰণ কৰি থাৰ্ডটো প্লাস কৰি দিছো তো একেটা লজিক আমি লাষ্টৰ লাইনটোত কৰি চাও 20 আৰু 5 টো পূৰণ কৰিম তো 20 আৰু 5 যদি পূৰণ কৰো এটো হৈ যাবগে 100 আৰু সিম্পল 100 ৰ লগত 20 টো যোগ কৰি দিম 100 ৰ লগত 20 যোগ হলে যাব 120 তো আমাৰ প্ৰশ্নবোধক চিনটোৰ ঠাইত কি হৈ যাব 120 অপচনত আছে নেকি চাওক তো আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিব পাৰে তো বলক আগবাঢ়ো আমি নেক্সট কোৱেশ্চনটোলে তো চাওক আৰু এটা প্যাটাৰ্ন আপোনালোকৰ বাবে ৰাখিছো তো ইয়াত প্ৰশ্নবোধক সাইনৰ ঠাইতটো কি আহিব তো ইয়াত কিন্তু অলপ বেলেগ প্যাটাৰ্ন দিছে এটো অলপ হাই লেভেলৰ কোৱেশ্চন হয় যদি আপোনালোকে আগৰ কিটা বুজি পাইছে এটো কৰিবলৈ ট্ৰাই কৰক আৰু আমাক কমেন্টত আনসাৰটো জনাই দিবলৈ চেষ্টা কৰক তো বন্ধুসকল চাওক ইয়াত কি দিছে কেটামান নাম্বাৰ দি আছে আমাক 27 দিছে 9 দিছে 2 দিছে আৰু 1 দিছে তো প্ৰথমতে আমি এটা ফিগাৰতে চাও তাৰ পিছত কিটা ফিগাৰ আমি চাই যাম বাৰু 27 9 2 আৰু 1 দিছে তো 27 9 আৰু 2 একিটা কৰি পিনে কিবা কৰি পিনে আমি 1 বনাব পাৰিম নেকি তো তলত যেহেতু 1 আছে সেইকাৰণে আমি কি কৰিম সদায় মন কৰিব তলত যদি x আছে আমি কিন্তু এটা হৰণ কৰিব লাগিব কাৰণ ডাঙৰৰ পৰা সৰু হৈ আহিছে তো 27ক যদি 9 ৰে হৰণ কৰো চাওকচোন 27ক যদি 9 ৰে হৰণ কৰো তেতিয়া কিমান লাভ 9 3 গুণ 27 3 ওলাব আৰু 3 ৰ পৰা যদি 2 বিয়োগ কৰি দিও 1 ওলাব চাওক 3 ৰ পৰা যদি আমি 2 মাইনাস কৰি দিও তেতিয়া কি ওলাব 1 ওলাই যাব তো কি কৰিলো প্ৰথমতে প্ৰথমৰ সংখ্যাটোক সেকেন্ড সংখ্যাটোৱে হৰণ কৰিলো তাৰ পিছত আমি 2 টো বিয়োগ কৰি দিলো কি কৰিলো প্ৰথমৰটো 27ক 9 ৰে হৰণ কৰিলো তাৰ পিছতে 2 টো মাইনাস কৰিলো সেম লজিক আমি সেকেন্ডত খটাই চাওচোন হয় নেকি তো 35ক হাতেৰে হৰণ কৰিম 35ক যদি হাতেৰে হৰণ কৰো তেতিয়া হৈ যাব 5 কিমান হৈ যাব 35ক যদি হাতেৰে হৰণ কৰো 7 5 গুণ 35 তো 5 হৈ যাব এটো আৰু 5 ৰ পৰা যদি আমি 3 মাইনাস কৰি দিও 5 ৰ পৰা 3 মাইনাস কৰি দিলে হৈ যাব 2 তো ওলাইছে ঠিকই আছে এটো লজিক খাটিছে তো সেম লজিক আমি আমাৰ যেটো উলিয়াব দিছে ফাইন কৰাটো উলিয়াই লগাই দিম 36ক আমি 4 ৰে হৰণ কৰিম 36ক যদি 4 ৰে হৰণ কৰো এটো হৈ যাব 9 আৰু 9 ৰ পৰা যদি 4 মাইনাস কৰো 9 ৰ পৰা যেহেতু 4 মাইনাস কৰিব লাগিব 9 ৰ পৰা 4 মাইনাস কৰিলে হৈ যাব 5 তো প্ৰশ্নবোধক চিনৰ ঠাইত আমাৰ কি হৈ যাব 5 হৈ যাব অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আৰু ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ নেক্সট কোৱেশ্চন মই ডিসকাস কৰাৰ আগতে আপোনালোকৰ যদি আসাম পুলিচৰ সকলোবিলাক সাবজেক্ট ইনক্লুড থকাকৈ কিছুমান পিডিএফ প্ৰয়োজন হয় তেনেহলে আপোনালোকে পাই যাব কেৱল মাত্ৰ 75 টকা পে কৰিলে আমি আপোনালোকক সকলো সাবজেক্ট থকা পিডিএফ সমূহ পঠাই দিম তো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিব আৰু মেছেজ কৰি জনাই দিব যে আসাম পুলিচৰ পিডিএফটো লাগে ঠিক আছে আৰু এই পিডিএফটো যদি এতিয়াৰ পৰা ভালকে পঢ়ে তেতিয়া হলে বহুতো কোৱেশ্চন তাৰ পৰা আপোনালোকে কমন পেলাব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে চাওক তলত দিয়া চিত্ৰটোৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি আহিব তো ইয়াতো আমাক এটা ফিগাৰ দিয়া আছে আৰু প্ৰশ্নবোধক চিনটা দিয়া আছে তো এই চিনটোৰ ঠাইত কি আহিব আমাক উলিয়াব দিছে তো এবাৰ কিন্তু অলপ বেলেগ ধৰণৰ প্ৰশ্ন আপোনালোকৰ বাবে ৰাখিছো তো ইয়াত আপোনালোকে অলপ চিন্তা কৰিব লাগিব কেনেকৈ কৰিব তো বন্ধুসকল চাওক ভালদৰে আপোনালোকে এনেকুৱা যেতিয়া প্ৰশ্ন দেখিব তেতিয়া কি কৰিব আপোনালোকে কিন্তু এটো এনেকৈ পূৰণত চাব লাগিব যে 5 ৰ পৰা কেনেকৈ আমি 126 বনাইছো আৰু তেতিয়া 6 ৰ পৰা সেম একেটা লজিক লগাই পিনে আমি কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব এটো বনাম তো আপোনালোকে যদি 6 ৰ পৰা 126 বনাবলৈ যায় হেতু কিন্তু আপোনালোকৰ ভুল হৈ যাব তেনেকৈ কেতিয়াও নকৰিব 5 ৰ পৰা 126 বনাম আমি এতিয়া 5 ৰ পৰা যদি 126 বনাবলৈ যাও কি কৰিম চাওক 5 ৰ পৰা 126 কেনেকৈ বনাব পাৰিম তো পূৰণ কৰিলেতো পটকে নলাব একো নলাব তো আমি কি কৰিম এনেকুৱা ক্ষেত্ৰত মন ৰাখিব বৰ্গ কৰিম নহলে আমি কিউব কৰিম হয়তো বৰ্গ কৰিম নহলে কিউব কৰিম বৰ্গ যদি কৰো 5 5 গুণ 25 ওলাব 25 ওলালে 126 নলাগে কিউব যদি কৰো চাওকচোন কি হ'ব 5 ৰ যদি কিউব কৰো 5 ৰ যদি কিউব কৰো 5 5 গুণ 25 আৰু 5 125 কি ওলাব 125 ওলাব তো ইয়াত 126 আছে তো আমি +1 এটা কৰি চাওচোন 125 +1 যদি কৰো তেতিয়া 126 ওলায় মানে কি কৰিলো চাওক 5 টোৰ আমি কিউব কৰিলো আৰু লগতে +1 কৰি দিলো সো সেম লজিক আমি এটুত লগাই চাওচোন 6 ৰ কিউব কৰি দিম আৰু +1 কৰি দিম তেতিয়া আমাৰ আনসাৰটো ওলাই নেকি চাও 6 যদি আমি কিউব কৰো তো 6 যদি আমি কিউব কৰো কিমান লা যাব চাব আপোনালোকে এটো কৰি পিনে 216 ওলাব আৰু তাৰ লগত যদি আমি 1 প্লাস কৰো 217 ওলাব চাওকচোন অপচনত আছে নেকি 217
217 তো আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে এনে ধৰণৰ এটো কিন্তু দেখিবলৈ প্ৰশ্নটো একেবাৰে সহজ লাগিব পাৰে কিন্তু আপোনালোকক এটোতে কনফিউজ লগাই দিব যে এটো কেনেকৈ কৰিব তো চাই যাওক এনেকৈ ধৰণে আপোনালোকে এটো কৰিব থৈব পাৰিব নেক্সট কোৱেশ্চনটো আগবঢ়ো আৰু এটা এনেকুৱা প্ৰশ্ন ৰাখিছো চাওক তলত দিয়া প্ৰশ্নটোৰ প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব পাৰে তো এবাৰ প্ৰশ্নটো কিন্তু অলপ বেলেগ ধৰণৰ হয় তো ইয়াতে আমাক কি হৈছে চাওক প্ৰথমতে 5 দিছে তাৰপা 8 তাৰপা 13 দিছে তাৰপা 22 দিছে 39 দিছে তাৰপা কোৱেশ্চন মাৰ্ক দিছে এটা কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমি ফাইন কৰিব লাগে তো চাওক এতিয়া আপোনালোকে যেতিয়া এনেকুৱা বিলাক কৰিব তো চাওক এটো এটা ইনক্ৰিজিং অৰ্ডাৰত বাঢ়ি বাঢ়ি গৈ আছে 5 ৰ পৰা 8 হৈছে তাৰপা আকৌ 8 ৰ পৰা 13 বাঢ়িছে 13 ৰ পৰা 22 বাঢ়িছে 22 ৰ পৰা 39 বাঢ়িছে তো কি হৈছে গুটে কিটাতে কি হৈছে বাঢ়ি বাঢ়ি গৈ আছে তো আমি সাইডত সিম্পল সংখ্যা কিটা লিখি লওঁচোন 5 আছে তাৰ পিছতে 8 আছে 13 আছে 22 আছে আৰু 39 আছে এতিয়া আমি যদি চাও অৰ্ডাৰটো যদি চাও কিমানকে বাঢ়িছে হেতু আমি চাওচোন 5 ৰ পৰা 8 কিমান বাঢ়িছে প্লাস 3 হৈছে 8 ৰ পৰা 13 কিমান বাঢ়িছে প্লাস 5 হৈছে 13 ৰ পৰা 22 কিমান বাঢ়িছে প্লাস 9 হৈছে আৰু 22 ৰ পৰা 39 কিমান বাঢ়িছে প্লাস 17 হৈছে তো চাওক ইয়াতে অৰ্ডাৰটো কিন্তু একো মিলা নাই 3 হৈছে 5 9 17 এটো কিন্তু অৰ্ডাৰটো মিলা নাই নেক্সট আমি আৰু এটা অৰ্ডাৰ বনাওছো এনাৰ পৰা 3 ৰ পৰা 5 কিমান বাঢ়িছে প্লাস 2 বাঢ়িছে 3 ৰ পৰা 5 2 বাঢ়িছে তো চাওক 5 ৰ পৰা 9 কিমান বাঢ়িছে প্লাস 4 বাঢ়িছে আৰু 9 ৰ পৰা 17 লে কিমান বাঢ়িছে এটো যদি আমি চাবলৈ যাও 9 ৰ পৰা 17 লে বাঢ়িছে প্লাস 8 বাঢ়িছে তো এই তলত চাওকচোন কিবা এটা সিৰিজ মিলিছে নেকি 2 বাঢ়িছে 4 বাঢ়িছে তাৰপা 8 বাঢ়িছে এটা কিমান হ'ব লাগে 2 2 4 4 2 8 তো এটা ডাবল কে বাঢ়ি গৈছে 8 ৰ দুগুণ হ'ব তো 8 দুগুণ কিমান হ'ব 16 হ'ব তো 16 ৰ লগত এটা 17 আমি কি কৰি দিম প্লাস কৰি দিম তো 16 আৰু 17 যদি আমি প্লাস কৰো কিমান ল'ব চাওক 8 6 13 3 কৰিলে 1 1 2 1 3 33 তো ইয়াত কিমান আহিব 33 আহিব এতিয়া আমি সিম্পল 39 ৰ লগত 33 টো প্লাস কৰি দিম যে 39 আৰু 33 যদি প্লাস কৰো চাওক 9 10 11 12 2 কৰিলে 1 3 3 6 1 7 72 সিম্পল 72 হৈ যাব আপোনালোকৰ কাৰেক্ট আনসাৰ সিম্পল 72 হৈ যাব কাৰেক্ট আনসাৰ তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো মই আপোনালোকক আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিছো চাওক কি দিছে কি দি আছিল চাওক প্ৰথমতে 5 আছিল তাৰপা 8 আছিল তাৰপা 13 তাৰপা 22 তাৰপা 39 তাৰ পিছত আছিল কোৱেশ্চন মাৰ্ক এতিয়া আমি যদি চাবলৈ যাও 5 ৰ পৰা 8 কেনেকৈ বাঢ়িছে চাওক প্ৰথম কথা হলে আমি 5 ৰ পৰা 8 টো চাও কেনেকৈ বাঢ়িছে তো 5 ৰ পৰা 8 যদি আমি চাবলৈ যাও এটো কিমান বাঢ়িছে প্লাস 3 হৈছে 8 ৰ পৰা যদি আমি 13 চাও তেতিয়া কিমান হৈছে তেতিয়া হৈ যাব এটো প্লাস 5 হৈছে 13 ৰ পৰা যদি আমি 22 বনাও তেতিয়া দেখিছো আমি প্লাস কিমান হৈছে 9 হৈছে আৰু 22 ৰ পৰা 39 যদি বনাও এতিয়া দেখিছো প্লাস 17 হৈছে এতিয়া আমি ইয়াত দেখিছো কোনো অৰ্ডাৰ বনা নাই 3 5 9 আৰু 17 তো মই ইয়াত সাইডত লিখি দিছো 3 5 9 আৰু 17 ইয়াত কোনো অৰ্ডাৰ বনা নাই ইয়াত যদি আমি আকৌ চাবলৈ যাও 3 ৰ পৰা 5 কিমান বাঢ়িছে 3 ৰ পৰা 5 বাঢ়িছে 2 5 ৰ পৰা 9 বাঢ়িছে 4 9 ৰ পৰা 17 বাঢ়িছে 8 তো ইয়াত এটা অৰ্ডাৰ কিন্তু বনিছে ভালদৰে যদি চাই চাওক 2 4 8 বনিছে অৰ্থাৎ কি ডাবল ডাবল হৈ গৈছে 2 2 4 4 2 8 এতিয়া কি হ'ব 16 তো সিম্পল 16 আৰু 17 টো যোগ কৰক 33 ওলাইছিলে আৰু 33 টো কি কৰিব আপোনালোকে এই 39 ৰ লগত প্লাস কৰি দিব 39 ৰ লগত প্লাস কৰি দিব আৰু এটো যদি প্লাস কৰো 72 ওলাই যাব आंसर অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এটো প্ৰশ্ন কৰিব পাৰিব তো বলক আৰু কিছুমান প্ৰশ্ন আলোচনা কৰো নেক্সট কোৱেশ্চন কি দিছে তলত দিয়া প্ৰশ্নটোৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি বহিব তো ইয়াত কোৱেশ্চন মাৰ্ক এটা দি আছে কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি বহিব আমাৰ উলিয়াব গৈছে তো ইয়াতে আমি যদি চাও কি দিছে আকৌ আগৰ দৰে এটা প্ৰশ্ন আমাক দি আছে এটা মই কৈছো এনেকে কৰিব লাগিব আপোনালোকে হয়তো পথালিকে কৰিব নহলে ওপৰৰ পৰা তললে থিয়কৈ কৰিব তো ইয়াত যদি আমি চাও 4 আৰু 3 আছে লগতে কি আছে 2 আছে তো 4 আৰু 3 ৰ পৰা আমি 2 বনাব পাৰিম নি যদি বৰ্গ কৰো 4 4 গুণ 16 ওলাব 3 3 গুণ 9 ওলাব তো 16 ৰ পৰা 9 গলে কেতিয়া 2 নহয় তো এটো স্টাইল আমাৰ নহব তো ইয়াত কি কৰিম আৰু অলপ চাব এই 4 আৰু 6 ৰ পৰা আমি 9 বনাব পাৰো নেকি আমি যদি চাও তো 4 4 গুণ 16 6 6 গুণ 36 এটো কেতিয়াও নহব বৰ্গ কৰিও নহব তো আমি চাওচোন 4 ৰ পৰা 6 কিবা বনাব পাৰো নেকি
চাওকচোন 4 লগত কিবা পূৰণ কৰি পিনে বনাব পাৰিম নেকি বা যোগ কৰি পিনে 4 লগত যদি আমি 2 যোগ কৰো তেতিয়া আমাৰ 6 ওলাইছে 6 লগত যদি 3 যোগ কৰো আমাৰ 9 ওলাইছে মানে কি কৰিছো প্ৰথমতে 2 যোগ কৰিছো তাৰপৰা 3 যোগ কৰিছো সেম লজিক ইটোত লগাই চাওঁচোন 3 লগত যদি আমি 2 যোগ কৰো তেতিয়া ওলাব 5 তো এটা নলাব ইয়াত নহবই তো এটো লজিকও আমাৰ ইয়াত নহল নেক্সট আৰু ভাবিব লাগিব আমি কেনেকৈ কৰিব পাৰো তো চাওকচোন 4 ৰ পৰা 6 আমি কিবা পূৰণ কৰি পিনে পাব পাৰো নেকি 4 লগত কিবা পূৰণ কৰিলে 6 ওলাব নেকি টাইম যদি চাও 3/2 এটা পূৰণ কৰি চাওঁচোন তেতিয়া 6 ওলাই নেকি 2 এ 4 যাব দুবাৰ 2 3 গুণ 6 বনগল ওলাইছে এনেকে 3/2 পূৰণ কৰিছো এতিয়া আমি 6 লগত 3/2 পূৰণ কৰি চাওঁচোন 9 ওলাই নেকি 6 লগত যদি আমি 3/2 পূৰণ কৰো 2 এ 6 যাব 3 বাৰ 3 3 গুণ 9 ওলাইছে তো আমি 3/2 পূৰণ কৰোতে কি ওলাইছে এনেকে ওলাইছে 9 ওলাইছে এতিয়া সেম লজিক লগাই চাও 3 লগত কি পূৰণ কৰিলে 9 ওলাব চাওকচোন 3 লগত কি পূৰণ কৰিলে 9 ওলাবগে তো আমি যদি চাও 3 3 গুণ 9 সেম 9 লগত 3 পূৰণ কৰিলে 27 ওলাই নেকি চাও 9 লগত যদি 3 পূৰণ কৰো 27 ওলাব এটো লজিক ঠিকই আছে তো আপোনালোকে গম পাইছে যে কি কৰিব লাগিব এতিয়া আমি এটো লজিক এটুত কৰি দিম মানে কি কৰিম 2 লগত কিমান পূৰণ কৰিলে 10 পাম হেতু চাম 2 লগত কি পূৰণ কৰিলে আমি 10 পাম তো আমি সিম্পল জানো 5 পূৰণ কৰিলে 10 পাম সেম 10 ৰ লগত এতিয়া আমি 5 পূৰণ কৰি দিম 10 ৰ লগতো কি কৰি দিম 5 পূৰণ কৰি দিম 10 5 গুণ কিমান হৈ গ'ল 50 তো আমাৰ কোৱেশ্চন মাৰ্ক অথাত কি হৈ যাব 50 আহি যাব তো অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্নবিলাক কৰি থাকিব পাৰিব নেক্সট কোৱেশ্চনটো আগবঢ়ো তো চাওক এটা হাই টাফেষ্ট কোৱেশ্চন আপোনালোকৰ বাবে ৰাখিছো তলত দিয়া প্ৰশ্নটোৰ দুটা প্ৰশ্নবোধক চিনৰ ঠাইত কি কি বহিব চাওক তো ইয়াতে দুটা প্ৰশ্নবোধক চিন কিন্তু দিয়া আছে তো তাত দুটা প্ৰশ্নবোধক ঠাইত কি আহিব চাব লাগিব এটো কিন্তু এক্সপাৰ্ট লেভেল কোৱেশ্চন হয় আপোনালোকৰ এটো কিন্তু গ্ৰেড 3 পৰীক্ষাত আপোনালোকৰ বিশেষ কেটো আহিব পাৰে তো ইয়াতে যদি আমি চাবলৈ যাওঁ ফিগাৰটোত যদি আপোনালোকে ভালদৰে চাই প্ৰথমতে আপোনালোকে কিন্তু নাম্বাৰ গিটালে ধ্যান দিব আগতে যদি আপোনালোকে লেটাৰ গিটাত ধ্যান দিয়ে তেতিয়া কিন্তু আপোনালোকৰ বহুত টাইম লছ হৈ যাব লগতে আপোনালোকে উলিয়াব নোৱাৰিব তো নাম্বাৰ গিটাত ধ্যান দিব লাগিব আপোনালোকে তো নাম্বাৰ গিটা যদি চাই ইয়াতে আছে 49 ইয়াতে 4 9 16 25 তো যি সকলে মিসিং নাম্বাৰৰ আগৰ ভিডিওটো মোৰ চাইছে তেওঁলোকে কিন্তু এটো গম পাই গল কি হ'ব পাৰে ইয়াত তো আমি যদি গুটেকিটা নাম্বাৰ ভালদৰে লক্ষ্য কৰো তেতিয়া কি দেখিছো গুটেকিটা নাম্বাৰ কিন্তু বৰ্গ সংখ্যা হয় মানে কি হয় স্কয়াৰ নাম্বাৰ হয় 4 টো কিহৰ স্কয়াৰ হয় 2 ৰ স্কয়াৰ 9 টো কিহৰ স্কয়াৰ হয় 3 ৰ স্কয়াৰ 16 টো 4 ৰ স্কয়াৰ আৰু 25 টো 5 ৰ স্কয়াৰ 49 টো 7 ৰ স্কয়াৰ তো চাওক 2 ৰ স্কয়াৰ কৰিলো 3 ৰ স্কয়াৰ পালো তাপা এনেকে গৈছে মানে কি হৈছে আমাৰ কি হৈছে এন্টি ক্লকৱাইজ এটো ঘূৰি আছে এন্টি ক্লকৱাইজ গৈ আছে 2 ৰ স্কয়াৰ তাৰ পিছত 3 তাপা 4 ৰ স্কয়াৰ তাপা 5 ৰ স্কয়াৰ এতিয়া কিহৰ স্কয়াৰ আহিব তো আমি গম পাইছো 6 ৰ স্কয়াৰ আহিব তো 6 ৰ স্কয়াৰ মানে কিমান 6 স্কয়াৰ মানে হৈছে 36 36 হৈ যাব এই প্ৰশ্নবোধক চিনটোৰ ঠাইত তাৰ পিছত 7 ৰ স্কয়াৰ আহি গল তো চাওক অপচন গিটাত কোনোবা এটা অপচনত 36 আছে নেকি তো অপচন বি টোত 36 আছে আৰু কোনো চাবলগিয়াত কথাই নাই অপচন বি টো শুদ্ধ হৈ যাবগে তো আপোনালোকে যদি এলফাবেট গিটা চাই থাকে যে এ আহিব সি আহিব এ টো যদি চাই সি টো যদি চাই তেতিয়া হলে কিন্তু আপোনালোকৰ টাইমটো লছ হ'ব লগতে আপোনালোকৰ উত্তৰটো নলাবগে তো এইটো আপোনালোকক অকল কনফিউজন লগাবলৈ দি থৈছে এলফাবেট গিটা মেইন নাম্বাৰ গিটাতে চাব লাগিব তো আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্নটো কৰি আহিব পাৰিব তো বলক এতিয়া আমি কিছুমান নাম্বাৰ সিৰিজৰ কোৱেশ্চন কৰো দিছে কি চাওক তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰিব গৈছে 1 গেছে তাৰ পিছত 2 তাৰ পিছত 6 তাৰ পিছত 15 তাৰ পিছত 31 তাৰ পিছত এটা কোৱেশ্চন মাৰ্ক আছে কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব আমাক উলিয়াব দিছে তো আমি যদি শৃংখলাটো ভালকে চাও 1 আছে তাৰ পিছত 2 আছে 6 15 আৰু 31 আছে তো আমি যদি ডিফাৰেন্স গিটা চাও 1 আৰু 2 ৰ মাজৰ ডিফাৰেন্সটো 1 2 আৰু 6 ৰ মাজৰ ডিফাৰেন্সটো 4 6 আৰু 15 ডিফাৰেন্সটো হ'ব 9 15 আৰু 31 ৰ ডিফাৰেন্সটো হৈ যাব এফালে 16 তো আপোনালোকে ডিফাৰেন্স গিটা চাগে ভালদৰে ধৰিব পাৰিছে কি হৈ গৈছে তাত তো আমি যদি চাও গুটেকিটা ডিফাৰেন্স চাওক 1 4 9 আৰু 16 কি হয় 1 টো কি হয় 1 ৰ স্কয়াৰ 4 টো কি হয় 2 ৰ স্কয়াৰ 9 টো 3 ৰ স্কয়াৰ 16 টো 4 ৰ স্কয়াৰ তো এতিয়া ইয়াৰ পিছত কি হ'ব 5 ৰ স্কয়াৰ 5 ৰ স্কয়াৰ মানে কিমান 25 তো সিম্পল 25 ৰ লগত 31 যোগ কৰি দিয়ক 5 1 6 3 2 5 56 তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি যাব 56 আহিব অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে এনে ধৰণৰ নাম্বাৰ সিৰিজ একদম সহজতে কৰিব পাৰিব খালি ভালকে আপোনালোকে অলপ চাব লাগিব নেক্সট কোৱেশ্চনটো চাওক কি দিছে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰিব গৈছে
5 6 9 14 21 তাৰপিছত কোৱেশ্চন মাৰ্ক আছে তুমি যদি চাও কি দিছে 5 6 9 14 তাৰপিছতে 21 আৰু কোৱেশ্চন মাৰ্ক এটা দি আছে ইয়াত কিবা এটা আহিব এতিয়া আপোনালোকে চাওক ইয়াৰ মাজৰ ডিফাৰেন্সটো যদি চাও 5 আৰু 6 ৰ মাজৰ ডিফাৰেন্সটো 1 6 আৰু 9 ৰ মাজৰ ডিফাৰেন্সটো 3 9 আৰু 14 ৰ মাজৰ ডিফাৰেন্স 5 14 আৰু 21 ৰ মাজৰ ডিফাৰেন্স 7 এতিয়া কি হ'ব ডিফাৰেন্সটো এতিয়া চাওক একদম সহজে ওলাইছে 1 3 5 7 অযুগ্ম সংখ্যা গৈ আছে তো ইয়াতে পিছত আহিব 9 9 আৰু 21 যোগ কৰিলে যাব 30 30 হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে কোনোবা ভাবিব পাৰে যে মৌলিক সংখ্যা হৈ গৈ আছিল নেকি তো মৌলিক সংখ্যা কেনেকৈ হ'ব 1 টো মৌলিক সংখ্যা নহয় 3 5 7 এইকেইটা হ'ব পাৰে কিন্তু 1 টো কেতিয়াও মৌলিক সংখ্যা নহয় সেই কাৰণে আপোনালোকে ভাবিব যে এটো 11 দি দিম নেকি 11 দিলে কিন্তু ভুল হৈ যাব মৌলিক সংখ্যা কেতিয়াও নিদিব কাৰণ 1 টো আছিল যে প্ৰথমতে তো বলক নেক্সট কোৱেশ্চন লাগবৰ কি দিছে তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰিব হৈছে 10 আছে 14 28 32 আছে 64 আছে 68 আছে তো ভালকে চাওক কি দিছে 10 আছে 14 আছে 28 আছে 32 64 আছে আৰু 68 তাৰ পিছতে কোৱেশ্চন মাৰ্ক এটা আছে এত কিবা এটা বহিব তো ডিফাৰেন্সটো চাও আমি কেনেকৈ গৈছে 10 আৰু 14 ৰ মাজৰ ডিফাৰেন্সটো +4 হৈছে তো 14 আৰু 28 ৰ মাজৰ যদি ডিফাৰেন্সটো আমি চাও কি হ'ব +14 হৈছে 14 28 আৰু 32 ৰ মাজৰ ডিফাৰেন্সটো কিমান হৈছে +4 হৈছে 32 আৰু 64 ৰ মাজৰ ডিফাৰেন্সটো কিমান হৈছে 32 হৈছে আকৌ এটো +4 হৈছে এতিয়া কি হৈছে চাওকচোন 4 14 4 32 এটো মিলা নাই আমাৰ এটো মিলা নাই তো এটো আমাৰ এটো কি কয় সিৰিজটো হোৱা নাই আমি বেলেগ ভাবিব লাগিব কেনেকৈ হ'ব পাৰে এতিয়া চাওক 10 আৰু 14 ৰ মাজৰ ডিফাৰেন্সটো 4 14 আৰু 28ক আমি কেনেকৈ পাব পাৰো এটো +4 কৰিলো 14 ওলালে তো ইয়াত 14 ৰ দুগুণ কৰিছা কৰোতেটো 28 ওলাব 14 দুগুণ 28 তাবা 28 ৰ পৰা 32 +4 কৰিলো 32 ৰ পৰা 64 চাওক দুগুণ কৰিলো তো কি হৈছে চাওক +4 * 2 +4 * 2 এনেকৈ গৈ আছে সেম আকৌ 64 লগত +4 কৰিলো 68 ওলালে তো এতিয়া আমি 68 ৰ লগত কি কৰিব লাগিব * 2 কৰিব লাগিব আৰু 68 ৰ * 2 কৰিলে কিবা 8 দুগুণ 16 6 কৰিলে 1 2 6 গুণ 12 1 13 136 হৈ যাব 136 হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ তো বন্ধুসকল আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্নবিলাক যদি পৰীক্ষাত আহে খুব কম সময়ৰ ভিতৰতে আপোনালোকে সেকেন্ডৰ ভিতৰতে উত্তৰবিলাক কৈ থৈ দিব পাৰিব আৰু আজি ভিডিওটো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ হয় ভাল লাগে তেতিয়া লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ